যোৱা ৩টা দিন ধৰি গৌৰৱ গগৈৰ লগত ছাঁৰ দৰে লাগি আছে বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰা। নিয়ম মতে শিৱামণি বৰা থাকিব লাগিছিল নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলোৱা, কিন্তু শিৱামণি উপস্থিত আছে গৌৰৱৰ লগত মাজুলীত। প্ৰশ্ন হৈছে শিৱামণিৰ এনে স্থিতি কিয়? গৌৰৱৰ কাষত শিৱামণি বৰা আছে, কিয় শিৱামণি বৰা নগাঁৱলৈ যোৱা নাই? সেইবোৰ প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। বুধবাৰে মাজুলীত গৌৰৱ গগৈ যেতিয়া সংবাদমেলৰ আয়োজন কৰিছিল, গৌৰৱৰ কাষত বহি আছিল বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰা। শিৱামণি বৰা এতিয়াও মাজুলীতে আছে। শিৱামণি বৰাক প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাবলৈ বাধ্য কৰাব পৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই ভয় খাইছে, শিৱামণি বৰাক যদিহে নিৰ্দেশ দিয়া হয় তেনেহ'লে গৌৰৱ গগৈ খং উঠিব। সেয়েহে নিৰাপদ দূৰত্বত থাকি মনে মনে আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। নিৰ্বাচনৰ এই ক্ষণত নগাঁও সমষ্টিত উপস্থিত নাই কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰা। প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধাচৰণ কৰি বটদ্ৰৱাৰ পৰা আঁতৰি আছে শিৱামণি বৰা। 3 দিন ধৰি মাজুলীত বাহৰ পাতি আছে শিৱামণি বৰা। শিৱামণি বৰাই যেতিয়া যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ সৈতে ব্যস্ত আছে, সেই সময়ত শিৱামণিৰ বটদ্ৰৱা সমষ্টিত বিজেপিয়ে আয়োজন কৰিছে এখন সভাত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা উপস্থিত আছে। উপস্থিত আছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। সদৰ সমষ্টি বটদ্ৰৱা মিলি যে আমাৰ নতুন এটা সমষ্টি হ'ল, ইয়াত আজি আমি আমাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ জ্যেষ্ঠ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া মই আহিছোঁ আৰু আহি আমি গুৰুজনাৰ তাতে আমি সেৱা লৈ ইয়াত আমি এতিয়া এখন ৰাইজক আমি সম্বোধন কৰি মিটিং সভা কৰিলোঁ। আমি ভালেই দেখিছোঁ, ৰাইজৰ উপস্থিতি ভাল সঁহাৰি পাইছোঁ আৰু আমি এইকেইদিন বিভিন্ন ঠাইত গৈছোঁ, আমি সঁহাৰি ভাল পাইছোঁ। নগাঁও সমষ্টিক গুৰুত্ব নিদিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ ব্যস্ত থাকে পাৰ্লাৰত ফেচিয়েল কৰা, মন্তব্য নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। ভোটাৰটো সলনি কৰাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁ নগাঁওবাসী ৰাজ্যৰ পিছত তেওঁ কিমান হৃদয়বান, তেওঁ আন্তৰিকতা কিমান আছে। থকা কিন্তু তেওঁ এটা ঘৰ থাকিলেহেঁতেন, কিন্তু সেইখিনি তেওঁ নাই। কাৰণ বিপদে আপদে আমি দেখা নাপাওঁ, বিপদে আপদে তেনেকুৱা আমি তেওঁ অসংখ্য আমাৰ তাত উদাহৰণ আছে। আজি য'তেই যায় আপুনি চাব যে এটা কথাই কয় যে প্ৰদ্যুৎ বৰদলৈ কেতিয়াবা আহিছিল নে 5 বছৰ, ছবিটো নাহে বুলি চিঞৰি দিয়ে। তেওঁ থাকিল গৈ 5 বছৰ, দিল্লীত এটা সুন্দৰ সময় কটোৱাৰ বাহিৰে বেলেগ নাই। কোনোবাই কৰি থাকে যে বেছিভাগ সময় বিউটি পাৰ্লাৰ, আৰু তেওঁ বিউটি পাৰ্লাৰ বোলে কটাই ফেচিয়েল কৰি থাকে। বাকী মই নাজানো, ৰাইজে কোৱা শুনা পাওঁ এটা চৌখিন জীৱন তেওঁ যাপন কৰে। আমাৰতো এইবোৰ নাইকিয়া, আমি ৰাইজৰ মাজত থাকোঁ, ধূলি বতাহ গৰমত থাকিব লগা হয়। গতিকে পৰিৱেশটো তেনেকুৱা নহয়। গতিকে মই নাভাবোঁ যে তেওঁ ভোট দিব ৰাইজে কিবা সুফল লাভ কৰিব বুলি। বটদ্ৰৱাত বিজেপি ব্যস্ত ভোটাৰৰ মন জয় কৰা, সেইখিনি সময়ত শিৱামণি বৰা ব্যস্ত মাজুলীত ভোটাৰৰ মন জয় কৰা। শিৱামণিয়ে হয়তো বিচৰা নাই প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিৰ পৰা বিজয়ী হৈ অহাটো। সেয়েহে প্ৰদ্যুৎ বৰদলৈৰ পৰিৱৰ্তে যোৱা 3 দিন ধৰি শিৱামণি বৰা ব্যস্ত আছে গৌৰৱৰ সৈতে মাজুলীৰ পিছত শিৱামণি যাব ধুবুৰীলৈ। গৌৰৱৰ পাছত শিৱামণিয়ে প্ৰচাৰ চলাব ৰকিবুল হুছেইনৰ বাবে। নিজ মুখে এই কথা স্বীকাৰ কৰিলে কংগ্ৰেছৰ বিধায়িকাই। তাৰমানে কথাটো এইটো, মই যিটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ সমষ্টিৰ নগাঁও লোকসভাৰ সমষ্টিৰ কেণ্ডিডেট, আমাৰ যিখিনি মই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা, গতিকে আমাৰ যিখিনি কৰিবলগীয়া সেইখিনি মই কৰি আহিছোঁ। যিখিনি তেওঁৰ লগত বহি প্ৰিলিমিনাৰী আমি কামখিনি কৰি আহিছোঁ। এখেতৰ যিহেতু আমাৰ ফাৰ্ষ্ট ফেজত ইলেকশ্যন আছে, আমাৰ নগাঁও লোকসভাৰ আমাৰ ছেকেণ্ড ফেজত আছে, আমি অকণমান সময় পাম। গতিকে অকণমান আমি মাজুলীত, মই ইয়াতে মাজুলী বুলি নহয়, ইয়াতে আহিছোঁ। ইয়াৰ পিছত হয়তো মই ধুবুৰী যাম। শিৱামণিয়ে গৌৰৱ গগৈক বেছি গুৰুত্ব দিয়ে নেকি? প্ৰদ্যুৎ বৰদলৈতকৈ গৌৰৱ গগৈ অধিক জৰুৰী নেকি? নহয়, গুৰুত্ব কথাটো এইটো আমি কংগ্ৰেছ দলৰ প্ৰতিনিধি, আমি কংগ্ৰেছ দলৰ প্ৰতিজন ব্যক্তিকে সমানে গুৰুত্ব দিওঁ। লাগিলে যোনেই কেণ্ডিডেট নহওক, আমি দলক প্ৰাধান্য দিওঁ। আমি কংগ্ৰেছ দলৰ প্ৰতিজন সতীৰ্থ আমি দলক প্ৰাধান্য দিওঁ, ব্যক্তিত
পদতকৈও আমি দলত প্ৰাধান্য দিওঁ কিন্তু গৌৰৱ গগৈৰ লগত অহা এইটোৱে উদ্দেশ্য যে তেখেতে 10 বছৰ কাল কলিয়াবৰ লোকসভাত আছিলে তেখেতৰ লগত এটা আমাৰ সম্পৰ্ক গঢ়ি উঠিছিলে সেইটো বাই ভনীৰ নিচিনা সম্পৰ্ক গতিকে তাতে মানে আহিছোঁ আৰু ময়ো দেখা নাই আৰু তেখেতেও আহিছে সকলোখিনি চিনাকি হ'ব আহিছে গতিকে লগত আহিছোঁ পিছত আমি পৰ্যায়ক্ৰমে আমি সকলো সমষ্টিতে যিহেতু আমি যাবই লাগিব আজি 3 দিন হৈছে 3 দিন উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ বিধায়ক শিৱামণি বৰা নুৰুল হুদা ৰকিবুল হুছেইন আদিয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ পৰিৱৰ্তে গৌৰৱ গগৈয়ে টিকট পোৱাটো বিচাৰিছিল কিন্তু শেষত টিকট পালে প্ৰদ্যুৎ বৰদলৈ সেয়েহে ক্ৰমাৎ এওঁলোক আঁতৰি আহিছে প্ৰদ্যুৎ বৰদলৈৰ কাষৰ পৰা ফলশ্ৰুতিত প্ৰদ্যুৎ বৰদলৈ এতিয়া অকলশৰে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে নগাঁও ব্যুৰ' ৰিপৰ্ট NB নিউজ প্ৰদ্যুৎ বৰদলৈ অকলশৰীয়া হৈ পৰিছে নেকি প্ৰদ্যুৎ বৰদলৈৰ কাষৰ পৰা শিৱামণি বৰা নুৰুল হুদা আঁতৰি গৈছে নেকি আজি সন্ধিয়া এই প্ৰশ্ন কৰা হৈছিল প্ৰদ্যুৎ বৰদলৈক মৰিগাঁও সেইটো মই একেবাৰে মিছা কথা মই কওঁ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শ্ৰীমতী শিৱামণি বৰা মোৰ লগতে আছিলে আমি একেলগে দলংঘাট আৰু আমাৰ বটদ্ৰৱা ব্লক কংগ্ৰেছৰ মিটিং আমাৰ গোটেই এৰিয়াত যি তেনেকুৱা মিটিং হৈছে আমি একেলগে মিটিং কৰিছিলোঁ আৰু বটদ্ৰৱাৰ সেইদিনাখন মিটিঙৰ অন্তত তেখেতে মোক ক'লে যে যিহেতু গৌৰৱ গগৈ আগতে কলিয়াবৰ সেইটো এলেকা কলিয়াবৰৰ অন্তৰ্গত আছিলে গতিকে তেওঁ মোক ক'লে যে কলিয়াবৰৰ সমষ্টিৰ এৰিয়া এতিয়া নগাঁৱত আহিছে গতিকে তেওঁলোকৰ পুৰণা যিজন MP গৌৰৱ গগৈক এবাৰ মাতষাৰ লগাবলৈ যাব মই ক'লো নিশ্চয় যাব লাগিব আমাৰ কংগ্ৰেছ পৰিয়ালৰ ইটো জেগাৰ পৰা সিটো জেগালৈ আমি যাবই লাগিব গতিকে তেওঁ মোক কৈ তেওঁ শিৱসাগৰলৈ গৈছিলে আকৌ ঘূৰি আহিছে তেওঁ সেইটো কথা একেবাৰে মিছা কথা ঠিক তেনেকৈ নুৰুল হুদা ডাঙৰীয়াই হজ কৰিবৰ কাৰণে মক্কালৈ গৈছিলে যোৱাকালি তেওঁ ঘূৰি আহিছে আৰু আজিৰ পৰা তেওঁ সমষ্টিত থাকিব 22 তাৰিখে মোৰ গোটেই ৰূপহীয়া সমষ্টিতে মিটিং আছে ঠিক তেনেকৈ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত সিদিনাখন আমি একেলগে মিটিং কৰিলোঁ মিটিং কৰি পেলাই তেওঁ নিজে প্ৰাৰ্থী তথাপিও মোক লগ পাবৰ কাৰণে তেওঁ দৌৰ মাৰি আহিছিলে নিজৰ সমষ্টিলৈ গৈছিলে গতিকে সেইবিলাক বোকাত মিছা কথা আমি প্ৰত্যেকৰ দায়িত্ব পালন কৰিছোঁ সন্মিলিতভাৱে আৰু আমি নগাঁও সংসদীয় সমষ্টিত মই প্ৰত্যেকৰে সহযোগিতা পাইছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা